বিহুৰ দিনাই ৰাতি হস্পিটেল আহিছোঁ আৰু কিয় আহিবলগীয়া হ'ল মই আপোনালোকক ক'ম বাৰু আৰু এয়া মাছ ধোৱাত লাগি গৈছোঁ মানে বিহুৰ দিনাৰ কথা এয়া দেই গতিকে দিনত ধুনীয়াকৈ কাম বন কৰিলোঁ আৰু ইয়াৰ ৰাতিপুৱা শুই উঠি মেজি জ্বলাইছে মেজি ষ্টাৰ্ট হৈ গ'ল আমাৰ ঘৰৰ একদম কাষতে বৌহঁতৰ ঘৰত তাৰপাছতে এয়া চাহ আৰু চাহত পিঠা তাৰে পাছতে তেল দিয়া পিঠা চাহ একদম ধুনীয়াকৈ ইয়াতে খাইছোঁ আৰু সেয়া আমাৰ ভাৰনাইয়ে চাইকেলত ৰাতিপুৱাই বহি লৈছে মোজাযোৰ পিন্ধিবলৈ কৈছোঁ নিপিন্ধে মোজা টুপি ভাৰনাইয়ে ভুলতো নিপিন্ধে মানে ঠাণ্ডাখন ইমান ঠাণ্ডা তাৰ কিন্তু সেয়া নাই পিন্ধা মেলা এইবিলাক একদম একেবাৰে সি নিপিন্ধে গম পাইছেনে বহুত বেছি আজিকালিতো মই মেমহঁতৰ ভয় খাওঁ যে মেমক কৈ দিম নিপিন্ধিলে তেতিয়াহে সি পিন্ধে মানে তাৰপাছতে এয়া আমাৰ ঘৰৰ ৰকি পদুলিৰ ওচৰতে ৰৈ আছে মানে আমাৰ চবৰে আৰু তাৰপাছতে আজি আমাৰ অকণমান নিয়ম আছিলে যিহেতু মই গোৰ্খা আৰু নিজৰ নিয়মখিনিও কৰোঁ আৰু বাকী মই সকলো নিয়মখিনিয়ে কৰোঁ আৰু যোনখিনি আমাৰ কৰিবলগীয়া থাকে গতিকে আৰু এয়া আমাৰ আজি যেহেতু আমাৰ মানুহজনৰ মোৰ শাহুমা নাই ঢুকালে আৰু বাই শাহু ঢুকালে গতিকে ঢুকুৱা হৈ গ'ল বছৰ কিন্তু আমি এনেকৈ পূজা কৰোঁ আজিৰ দিনটোত গতিকে এওঁ লাগি গৈছে পূজা কৰাত আৰু ধুনীয়াকৈ নিয়মখিনি আপোনালোকে চাব পাৰিব মই বৰ বেছি ক'ব পৰা নাই এতিয়া বাৰু যি কি নহওক ৰাতিপুৱাই শুই উঠি এয়া পিঠাও দিছোঁ আমি এয়া ভাৰনাইও উঠিলে আৰু দেখিছেনে চকু খোল খোৱাই নাই তাৰ মানে তথাপিও ইমান ঠাণ্ডা গা চা ধুই আহিলে কিন্তু সি ধৰক মোজা টুপি এইবিলাক নিপিন্ধে কিন্তু দেই ল'ৰাই গতিকে একদম ৰাতিপুৱা হৈ আছে আৰু আমি চততে অকণমান মানে চুকলে আহি পূজাখিনি কৰিছোঁ চতৰে আৰু এয়া আমাৰ খুকুৰী গোৰ্খা খুকুৰীখন থাকেই আৰু আমাৰ ঘৰত ন গতিকে এইখন মই বিচনা তলতে থওঁ জানেনে বিচনা তলত থ'ব লাগে নালাগে নাজানো কিন্তু ক'বচোন আপোনালোকে কিন্তু মই বিচনা তলত থওঁ কিয় জানেনে এনেই যদি খুটুককৈ শব্দ এটাও শুনো ন ৰাতি যেতিয়া আমি শুই থাকোঁ অকণমান যদি শব্দ এটা শুনো মই একদম খুকুৰীখন লৈ বাহিৰলৈ ওলাই যাওঁ আৰু কোন হয় বুলি চাবলৈ মানে ভূতলেতো বাৰু মই ভয় নকৰোঁ কিন্তু চোৰে ডকাইতে কোন হয় ঠিকনা নাই অৱশ্যে চোৰ আহিলেও উপায় নাই আমাৰ ঘৰত একোৱেই নাই মই একদম সত্য কথা কৈছোঁ চোৰে যদি শুনিও আছে মই চোৰক কৈ দিছোঁ ধুনীয়াকৈ আমাৰ ঘৰত একো নাই সোণ ৰূপ একোৱেই নাই টকা পইচাটো নাথাকেই ঘৰত গতিকে একেবাৰে একো নাই গাখীৰৰ পেকেট পাব যিহেতু গাখীৰৰ চাহ খাওঁ মই সেয়াই আৰু বাকী একো নাপায় গতিকে সেয়া ভাৰনাইও এতিয়া নমো কৰিছে মই কৰিলোঁ আৰু এয়া ধুনীয়াকৈ আমি ইয়াতে পূজা কৰিলোঁ আৰু এয়া যে আমি ভোগ দিছোঁ এয়া কাউৰী চৰাই চিৰিকটি আহি ধুনীয়াকৈ ইয়াতে খাই যাবগৈ আৰু সেয়া সেনেকৈ মই এইবাৰ সেয়া কৰিছোঁ যিহেতু আজি মাঘ বিহু আৰু ৰাতিপুৱাই আমি প্ৰতি বছৰে এনেকৈ নমো কৰোঁ আৰু মই ইয়াত পানী দিলোঁ আৰু এয়া ধূনাও ইয়াতে দি দিছোঁ তাৰপাছতে আমাৰ পূজা হৈ গৈছে এতিয়া আৰু যাম চাহ জলপান খাম কাষৰ ঘৰ মানে বৰ ঘৰত অথনিৰ পৰা চিঞৰি আছে আহিছনে মই কৈছোঁ গৈ আছোঁ ওপৰৰ পৰা মই চিঞৰিছোঁ গৈ আছোঁ বুলি গতিকে সেয়া এতিয়া প্ৰসাদ দিছে ইয়াতো মেজি ধৰিছে আৰু এয়া প্ৰসাদ আৰু আমাৰ ভাৰনাইয়ে প্ৰসাদখিনি লৈছে আৰু দেই প্ৰসাদ খাই ইমান বেছি ভাল পাওঁ মই মানে এয়া চাওক নাৰিকল মগু বুট গতিকে প্ৰসাদ বুলি ক'লে আৰু এনেও মই নামঘৰৰ চাহকাপ প্ৰসাদ এনেও ভাল পাওঁ আগতেও আপোনালোকক কওঁ ন তাৰপিছতে বহুতৰ ঘৰলৈ জলপান খাবলৈ মাতিলে আৰু ইয়াত মুড়ি তাৰপাছতে দৈ আমি প্ৰতি বছৰে খাওঁ পিছে এনেকৈ গতিকে দৈ মুড়ি এনেকৈ বৈয়ে ৰেডি কৰিছে আৰু আমি খাইছোঁ আজি পিছে ঢেৰ কাম আছে ওচৰতে আকৌ ভোজো আছে নহয় সেই ভোজতো সেয়া লাগাত কামত লাগি গৈছোঁ আৰু এয়া আমাৰ ঘৰৰ কাষৰে মই যে কৈছোঁ বান্ধৱী আমি যে পিঠা বনাইছিলোঁ দুইজনী এয়া তাই আৰু মই আৰু এয়া ভোজৰ বস্তু ৰেডি হৈ আছে আমি দুইজনীয়ে ফটোও মাৰিলোঁ বুজিছেনে তাৰপাছতে সেয়া অকণমান ধোৱা পখলাত লাগি গৈছোঁ আকৌ সোনকালে আজি মাহঁতৰ ঘৰলৈও যাবলৈ আছে আৰু মানে এয়া দিনৰ কথা কৈ আছোঁ দেই আপোনালোকক গধূলিলৈ আকৌ হস্পিটেল দৌৰিবলগীয়া হ'ল আকৌ দেই সেয়াও ক'ম মই আপোনালোকক গতিকে এয়া ধুনীয়াকৈ ধুই পখালি আজৰি কৰিলোঁ ইয়াত আজৰি কৰি আকৌ ঘৰলৈও যাবলৈ আছে নহয় মাহঁতৰ ঘৰলৈ ভাৰনাইয়ে কৈ আছে আইতা ঘৰলৈ যাম আৰু মায়ে আকৌ বাৰে বাৰে ফোন কৰি আছে পাপায়ো ফোন কৰি আছে গতিকে ইয়াতে পটাপট মই মাছখিনি ধুই দিলোঁ আৰু ধুই মেলি মই ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ দেই আপোনালোকক নহ'লে আপোনালোক আমনি লাগি যাব নহয় গতিকে দুইজনী আমি মাছ ধোৱাত লাগি গৈছোঁ মানে সোনকালে আজৰি হ'ম আৰু তাৰপাছতে যিহেতু ভোজ খাইছোঁ আমি ইয়াতে সকলোৱে মিলি সেয়া আৰু তাৰপিছতে বাল্টিং চাল্টিং ধুই মেলি ধুনীয়াকৈ আৰু এইফালে ল'ৰা ছোৱালীখিনি
দুজনীক আগতে দিছে খাবলৈ আৰু ভাৰ্ণায়ো ধুনীয়াকৈ খাই আছে সেইফালে লিয়া না আৰু ধুনীয়াকৈ খাই আছে ভাৰ্ণায়ো মোক চাইছে মই মাতিছোঁ ভাৰ্ণায়ো সি ধুনীয়াকৈ চাইছে আৰু এয়া আমি খালোঁ তাৰপাছতে আৰু ঘৰলৈ আহিলোঁ সেই গাঁৱৰ ঘৰলৈ জুই ইয়াতো ধৰিছোঁ ইমান ঠাণ্ডা লাগিছে মোৰ দিনত ইমান ঠাণ্ডা লগা নাছিলে এতিয়াহে বেছি ঠাণ্ডা লাগিছে অকণমান গধূলি হোৱাৰ লগে লগে আমাৰ ভাৰ্ণায়ীক আৰু কোনে পায় মানে ফুৰিবলৈ পালে তাক একো নালাগে আচলতে ভাৰ্ণায়ো গতিকে সেয়া আহি পালোহি আৰু ভাৰ্ণায়ুক মই কৈছোঁ মোজাযোৰ এতিয়া পিন্ধিবানে নাই নিপিন্ধে সি এতিয়াও নিপিন্ধে আৰু আমাৰ ঘৰবিলাকত কুকুৰ বহুত বেছি দেই এয়া চাওক ইয়াতো আছে এইকেইটা আৰু হিৰো আৰু ভাৰ্ণায়ু খোৱাত লাগি গৈছে এনেও ভাৰ্ণায়ু গাঁৱৰ ঘৰলৈ আহিলে খুব ভাল পায় এইফালে তিলৰ লাড়ু আৰু কাঠালো এনেকৈ তাৰপিছতে পিঠা চাহ একাপ লৈ লৈছোঁ আৰু সেয়া ৰাতি হৈ গ'ল আৰু আমি ৰাতি এতিয়া ভাত খাই যাব লাগিব কাৰণ ভাত নোখোৱাকৈতো আৰু মায়ে ক'ত পঠিয়াব যিহেতু ৰাতিপুৱাৰ পৰা ফোন কৰি আছে আহিছনে আৰু মাৰ ঘৰ পিছে বৰ দূৰ নহয় দেই মৰমখিনি বেছিকৈ পাওঁ সেইকাৰণে বা বেচেৰি দূৰত থাকে কাৰণে মৰমটো তাইও পায় বাৰু কিন্তু সদায় আহি থাকিব নোৱাৰে এয়া মাছ দিছে তাৰপাছতে মাংস এনেকৈ ভাতকেইটা ভোজতো খালোঁ ইয়াতো খালোঁ মুঠতে খোৱাৰহে কথা আৰু এনেকৈ ভাতকেইটা মাৰ ঘৰত আৰু মাৰ ঘৰত সুদা ভাতো কি মজা লাগে ন আৰু মাৰ ঘৰৰ পৰা টোপোলা অনা প্ৰথাটো আছেই আচলতে মায়ে যি অকণমান বস্তু হ'লেও দিয়ে পঠিয়াই মানে সেয়া মৰম আচলতে ন আমি লাগিলে জীয়েকহঁতে যিমানেই খাওক নাখাওক মুঠতে মাৰ ঘৰৰ পৰা আহিবই আৰু আমাৰো বিৰাট হেঁপাহ মাৰ ঘৰৰ পৰা যি বস্তু হ'লেও উঠাই আনিবলৈ গতিকে মায়ে মোক টোপোলা দিলে প্ৰায় টোপোলা দিয়ে আৰু ময়ো দিওঁ মাক এনেকৈ আৰু মা অহা যোৱা চলি থাকে গতিকে মই ঘৰ আহি পালোহি উল্টাকৈ পিন্ধি লৈছোঁ কাপোৰ ইমানেই ভাগৰ লাগিছে ৰাতি আহি গ'লোঁ হস্পিটেললৈ এতিয়া ক'ম আমাৰ কাষৰ ঘৰ সেই যে মই মাছ ধুইছিলোঁ তাই আৰু মই বান্ধৱী একদম কাষৰে আৰু কাষতে লাগি আছে তাহাঁতৰ ল'ৰাটোৰ কি হ'ল অকণমান কাণখন বিষাই আছে ক'লে দুদিন ধৰি তাৰপাছতে ইমাৰ্জেঞ্চিত লৈ আহিবলগীয়া হ'ল ৰাতি আৰু সেয়া ৰাতি ইমাৰ্জেঞ্চিত আনিলোঁ আদিত্যলৈ আহিছোঁ একদম ৰাতি ঠাণ্ডা বিৰাট ঠাণ্ডা বাহিৰত আৰু মই ক'লোঁ ব'ল আৰু মই যিহেতু স্কুটিৰহে পাইলট গাড়ীটো চলাব নাজানো গতিকে স্কুটিখনতে মেৰিয়াই মেলি ল'লোঁ কাণে মূৰে মেৰিয়াই মেলি লৈ আনিলোঁ সেয়া আমাৰ চিমথম কাণখন অকণমান ভাল পাইছে বোলে বিষটো যিহেতু ডক্টৰৰ ওচৰলৈ আনিলে এনেও ল'ৰা ছোৱালী দৰৱ নোখোৱা আগতে ভাল পাই যায় হয়নে ডক্টৰৰ ওচৰলৈ অনাৰ লগে লগে সেয়া মই ৰৈ দিছোঁ আৰু মই কৈছোঁ ন মই স্কুটিৰ পাইলট বুলি গতিকে আহিলোঁ ঠাণ্ডাখনত গোটেইকেইটা আহিলোঁ আৰু মুঠতে ডক্টৰ পালোঁ ইমাৰ্জেঞ্চিত আৰু সেয়া সি বহি আছে গতিকে কাণখন বিৰাট বিষ হৈ আছিলে তাৰপাছতে এতিয়া কাইলৈ যিহেতু দিনত ভালকৈ দেখাব লাগিব ডক্টৰৰ ওচৰত আৰু তেতিয়া চাগে অকণমান ভাল পাব আৰু এতিয়াও দৰৱখিনি খোৱালে মেলিলে অকণমান ভাল পাব এয়া হৈছে মাক আৰু মাক বিৰাট ঠাণ্ডা মুণ্ডা মানুহ বিৰাট আমি ভাল আৰু দুইজনী যিহেতু কাষতে বিৰাট বেছি লগৰীৰ নিচিনা আমি গতিকে দুইজনী আহি পালোহি আৰু মই ঠাণ্ডা টুপি মাস্ক গোটেইখন পিন্ধি লৈছোঁ আৰু মই কৈছোঁ নহয় মই স্কুটিৰহে পাইলট মই বেলেগ গাড়ী চাড়ী চলাব নাজানো বুলি গতিকে স্কুটিখন লৈ লৈছোঁ ধুনীয়াকৈ আৰু ইয়াতে উৰুৱাই আনিছোঁ লাহে লাহে আহিছোঁ পিছে দেই একদম লাহে লাহে আহিছোঁ ঠাণ্ডা যিহেতু কুঁৱলীত একো দেখা মেলা নাই আৰু ফাইনেলি আমি ডক্টৰক দেখালোঁ এতিয়া আৰু চিধা ঘৰলৈ যাম ডক্টৰক দেখালোঁ যেতিয়া ফাৰ্মাচীৰ পৰা দৰৱ কেইটামান ল'ম আৰু এইখন আদিত্য যিহেতু শিৱসাগৰত মই থাকোঁ আৰু শিৱসাগৰে ইয়াতে ইমাৰ্জেঞ্চি ডক্টৰ পাই আহিব পাৰিব বিৰাট ভাল ৰেছপন্স পালোঁ আৰু ঘৰ আহি পালোহি আৰু ঘৰ আহিয়ে মই কৈছোঁ ভাৰ্ণায়ো ধুনীয়াকৈ শুই আছে আৰু জমনি কথা আইতা আকৌ আমাৰ মা আকৌ গধূলি আহি পালেহি মানে আমি যেতিয়া ৰাতি আহিলোঁ মাৰ কি মন গ'ল আজি নাজানো মই বোলে নাই ভাৰ্ণায়ো লগত শুম বুলি কৈ মাও গুচি আহিলে যিটো ঘৰৰ ওচৰতে বুলি ক'লোৱে নহয় আৰু জুইত হাতখন সেকি লৈছোঁ ভালকৈ গেছত ইমান ঠাণ্ডা লাগিছে আৰু হাতবোৰ কিবা অকৰা হৈ আহিছে ন ঠাণ্ডাত যে স্কুটি চলাই আহিছোঁ তাৰপাছতে ৰাতিখন দৰ্জাখন জপাই লৈছোঁ লৈ মনে মনে চাহ একাপ খাম একদম মনে মনে কামবিলাক কৰিছোঁ নহ'লে আকৌ উঠি যাব সাৰ পাই যাব গতিকে মনে মনে আহি এতিয়া আৰু ঘিলা পিঠা আৰু তিল পিঠা পাইছে যেতিয়া মোকতো একো নালাগে পিঠাই ভৰি আছে অৱশ্যে এইবাৰ সঁচা কথা মই কৈছোঁ মই যিকেইটা পিঠা বনাইছিলোঁ খায়ে শেষ হ'ল মানে নিজে খায়ে শেষ হ'ল তাৰপাছতে আকৌ মাহঁতে দিছে পেহীহঁতে এনেকৈ যোনে যোনে পাই দিছে আৰু ওচৰৰ লগৰী তাইও দিছে সেনেকৈ পিঠাই চাহ একাপ খাই লৈছোঁ যিহেতু ঠাণ্ডা লাগিছে মোৰ আৰু চাহ একাপ খাই ভাল পাওঁ আৰু লগতে চাই আছোঁ যে কাইলৈ ৰাতিপুৱা ভাৰ্ণায়ুক টিফিন কি দিম আমাৰ মাকবিলাকৰ এইটোৱে টেনশ্যন ৰাতিপুৱা ল'ৰা ছোৱালীক কি টিফিন দিম গতিকে মই কিন্তু একদম
ধুনীয়াকৈ জীৱনটো পাৰ কৰি আহিছোঁ মই সঁচা কথা কৈছোঁ ইমান বেছি ধন্য মানে মই কি ক'ম আৰু ভগৱানে মোক সকলোখিনি দিছে এয়া নহয় যে বহুত বেছি লাক্সাৰী টকা পইচা দিছে কিন্তু মই একদম শান্তিত শুব পাৰোঁ জানেনে মোৰ একো মই বেছি নাভাবোঁ কাৰো পৰা একো আশা নকৰোঁ কাৰো লগত বেছি কথাৰ লেনদেন নকৰোঁ যোনে ভাল পায় ভাল পাব যোনে বেয়া পায় বেয়া পাব উপায়তো নাই ন আহিছোঁ যেতিয়া আৰু থাকিবই লাগিব যুঁজিবই লাগিব গতিকে নিজৰ লগতে যুঁজিম গতিকে ধুনীয়াকৈ গ'লোঁ ডক্তৰক দেখালোঁ ভালো লাগিল আৰু ঠাণ্ডাত চাহকাপ খাই ল'লোঁ যেতিয়া মনটো ভাল লাগি গ'ল এতিয়া শুই যাম আৰু অৱশ্যে ইমান ৰাতি কোনে চাহ খায় দেখিছেনে মই আকৌ সুদা চাহ খাব নোৱাৰোঁ কিবা এটা লাগে আৰু বিস্কুট চিস্কুট বৰ বেছি নাখাওঁ পিঠা পালে একো নাই আৰু ভালেই হ'ল ভাবিও ল'লোঁ ৰাতিপুৱালৈ মই ভাৰ্ণায়ুক টিফিনত কি দিম বুলি ন গতিকে এয়া পিছদিনাৰ ৰাতিপুৱাৰ কথা মায়ে কি কি দিছিলে চক টোপোলাত মাছৰ মাথা মাছ গতিকে গোটেইখিনি মায়ে দি পঠিয়াইছে মাকৰ মৰম যে মায়ে বেঙেনা এটুকুৰাও দি পঠিয়াই ভাবকচোন গতিকে আজিৰ ব্লগ